हेलो बंधुबान्धवीসকল আজিৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালো। বহুত দিনে হ'ল মটৰব্লগৰ ভিডিঅ' দিয়াই নাছিলো। আজি আর সানডে ৰাইড বুলি অলপমান ওলাই দিলো তুতুমনি আৰু মই দুটাই দুখন বাইক উলিয়াই বতৰটো ফৰকাল। এতিয়া আমি দুজনে বকলৈ যাম। বকত তাৰ মানে মোৰ সিয়াৰখনৰ বাহু দুডাল অলপ মডিফাই কৰিব দিছো। মানে তাৰে আগৰ যিখিনি স্পঞ্জ আছিলে আৰু কাপোৰখিনি সেই বেয়া হৈছে। সেইকাৰণে মই সেইখিনি কালি যোৱাকালি বকত মডিফাই কৰিব দি আহিছিলো। মানে অলপ ধুনীয়াকে আপোনালোকে এই ভিডিঅ'টোৰ শেষত দেখিবলৈ পাব কেনেকুৱা ধৰণে মানে মডিফাই কৰা হৈছে। সেইখিনি আজি ল'বলৈ গৈ আছো। মানে দোকানীজনে আজি যাব দিছিলে। ফটাফট যাওঁ। আজি যেহেতু ৰবিবাৰ 12টাৰ পিছত দোকান বন্ধ হ'ব বকত, গতিকে 12টাৰ আগে আগে গৈ পালে ভাল হয় আৰু। এনেকুৱা বতৰত বাইক ৰাইড কৰিবলৈ ইমান মজা লাগে। মানে চাওকচোন বতৰটো কি ধুনীয়া, একদম ফৰকাল বৰষুণো নাই, ইমান ৰ'দো নাই, ধুনীয়া বতাহো বলি আছে অলপ অলপ। বাইক ৰাইড কৰাৰ কাৰণে একদম উপকূল বতৰ আৰু। এতিয়া আৰু মোটামুটি 1 বছৰমান পিছত আমাৰ এইটো ৰাস্তাত বাইক চলাই একদম জুই লাগিব, জুই। এয়া চাওক আপোনালোকে ৰাস্তাটোৰ দুয়োপিনে 3 ফুট মান বহল কৰি আছে আৰু এইখিনি কমপ্লিট হোৱাতে মোটামুটি 1 বছৰমান লাগিব। আৰু 1 বছৰমান পিছত তাৰ একদম ধুনীয়া লাগিব আৰু চলাই, নে কি কয়? হ'লেও সিমান দিব নোৱাৰি দিয়কচোন, আমাৰ এইবিলাক গাঁৱলীয়া ৰাস্তা। হাইৱেত হ'লে অলপ বেলেগ কথা। এতিয়া আমি আহি দোকানখন পালোঁ। এতিয়া যাওঁ দোকানখনৰ ভিতৰত, যাই কি পৰিস্থিতি হৈ আছে সেইখিনি জানি লওঁ, বুজি লওঁ, নে কি কয়? তো গাইজ আমাৰ বস্তুখিনি হোৱা নাই বোলে, আৰু অলপ সময় লাগিব। গতিকে অলপমান আমি আগৰ পৰাই অলপ এটা বাইক ৰাইড মাৰি আহোঁ সৰুকৈ, নে কি কয়? বলক ফটাফট যাওঁ, সৰুকৈ এটা বাইক ৰাইড মাৰি আহোঁ। চাৰিওপিনে সেউজীয়া পৰিৱেশ চাওক। গৰম বতৰত বাইক চলাব মানে ইচ্ছা নাযায়, লেতেৰা হৈ। তো বন্ধুবান্ধৱীসকল, এতিয়া আমি অলপ ডিজিটেল লিটাৰেচাৰীৰ ওপৰত কথা পাতিম। মানে কথাটো হ'ল এনেকুৱা, আপোনালোকেতো জানে যে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID আৰু বেংক একাউণ্ট এইকেইটা মানে লিংক কৰিব লাগে।
এতিয়া বহুত মানুহৰ মানে এটা কনফিউজন আছে যে মানে কোনকেইটা কি লিংক কৰিব লাগে আৰু হয়তো কম্পিউটাৰ অপাৰেটৰবিলাকে যিসকলে এই ভিডিঅ'টো চাই আছা কম্পিউটাৰ অপাৰেটৰ আপোনালোকেতো বুজি পাইছাই মানে মই কোনটো ক'ব বিচাৰিছোঁ মানে মাজে মাজে এনেকুৱা কনফিউজন হয় মানে কি কৰিম কি নকৰিম তেনেকুৱা এই কনফিউজনখিনি আজি আপোনালোকৰ এই ভিডিঅ'টোত গোটেই কমপ্লিট দূৰ হৈ যাব এতিয়া কথা হ'ল আপোনাৰ ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড এটা বেলেগ লিংক আধাৰ কাৰ্ড আৰু পান কাৰ্ড এটা বেলেগ লিংক আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লিংক এটা বেলেগ এতিয়া কথা হ'ল আপুনি আধাৰ কাৰ্ড আৰু ভোটাৰ আইডি আৰু আধাৰ কাৰ্ড আৰু পান কাৰ্ড এই দুটা লিংক আপুনি কম্পিউটাৰৰ দোকানত কৰিব পাৰে আৰু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংকটো আপুনি বেংকত গৈ কৰিব লাগিব এতিয়া মানে মানুহবিলাকৰ বহুতৰে এটা কনফিউজন আছে আৰু বেংকৰো কিছুমান মানুহৰ কনফিউজন আছে মানে তেওঁলোকৰ ওচৰত যদি এটা কাষ্টমাৰ যায় এই কাষ্টমাৰজনে যদি কয় যে মোৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডখন মোক লিংক কৰি দিয়ক তেওঁলোকে কয় কি আপুনি এইটো কম্পিউটাৰ দোকানত কৰিব পাৰিব আচলতে বেংক একাউণ্টৰ লিংকটো আপুনি কম্পিউটাৰ দোকানত কৰিব নোৱাৰে সেইটো আপুনি বেংকত গৈহে কৰিব পাৰিব আৰু বহুত মানুহে এটা বস্তু ভাবে যে আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন লিংক কৰিলে মানে বেংক একাউণ্টৰ লগত লিংক হৈ থকা বুলি ভাবে আচলতে আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ লিংকটো কমপ্লিট বেলেগ বস্তু আধাৰ কাৰ্ড ভোটাৰ আইডিৰ লিংকটো কমপ্লিট বেলেগ বস্তু আৰু আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লিংকটো কমপ্লিট বেলেগ বস্তু এতিয়া যিসকল কম্পিউটাৰ অপাৰেটৰে এই ভিডিঅ'টো চাই আছে আপোনালোকৰ মানে কিছুমানৰ এনেকুৱা এটা কনফিউজন আছে বা কনফিউজন বুলি নকওঁ কিছুমানে মানে মেক্সিমামেতো জানে সেই বস্তুটো কিন্তু কাষ্টমাৰৰ পৰা তাৰমানে সেই কনফিউজনটো দূৰ কৰি নিদিয়ে কিছুমান কাষ্টমাৰে যদি তাৰমানে আমাৰ ওচৰত আহে যে আমাৰ এই আধাৰ কাৰ্ড আৰু বেংক একাউণ্টখন লিংক কৰি দিয়ক সেনেকৈ ক'লে তাৰমানে কিছুমান কম্পিউটাৰ অপাৰেটৰে সেইটো লিংক কৰি দিয়া বুলি মানুহজনক কৈ পঠিয়াই দিয়ে আৰু পইচাটো ৰাখি দিয়ে বাৰু মানে সেইটো বেয়া কথা কাৰণ বেংক একাউণ্টৰ লগত লিংকটো কম্পিউটাৰত আপুনি কৰিব নোৱাৰে সেইটো বেংকতহে গৈ কৰিব পাৰিব আৰু কাষ্টমাৰজনে ধৰক বেলেগ একজন কম্পিউটাৰ অপাৰেটৰৰ পৰা সেনেকৈ লিংক কৰা বুলি বস্তুটো লৈ আহি যেতিয়া আমাৰ ওচৰত আহে মোৰ ওচৰতে তাৰমানে তেনেকুৱা বহুত হৈছে কয় যে মই এনেকৈ লিংক কৰি আহিছোঁ যেতিয়া চেক কৰিছোঁ বস্তুটো লিংক নহয়ে আধাৰ কাৰ্ড পান কাৰ্ডটোহে লিংক হৈ থাকে মানে সেই কনফিউজনখিনি আপোনালোকে কাষ্টমাৰৰ পৰা বস্তুটো দূৰ কৰি দিব আৰু বেংকৰো যদি কোনোবা মানুহে এই ভিডিঅ'টো চাই আছে আপোনালোকেও তাৰমানে কাষ্টমাৰবিলাকক সেই বস্তুটো ভালদৰে বুজাই দিব মানে আধাৰ কাৰ্ড পান কাৰ্ড লিংকটো বেলেগ বা আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লিংকটো কমপ্লিট বেলেগ আৰু আপোনালোককো এটা কথা কৈ দিওঁ দৰ্শকবৃন্দ যেতিয়া আপুনি চৰকাৰৰ ফালৰ পৰা কিবা স্কিমৰ কিবা আঁচনিৰ পইচা লাভ কৰিবলৈ হ'লে আজিকালি ডিবিটি লিংক একাউণ্ট লাগে মানে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ থকা একাউণ্ট লাগে আৰু বেংকত যেতিয়া কাষ্টমাৰ এজনে একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰিব যায় তেতিয়া বেংকে অনলি KYC লিংকটো কৰি দিয়ে কিন্তু ডিবিটি লিংকটো নকৰে এতিয়া ডিবিটি লিংকটো নকৰিলে মানুহজনে সেই বস্তুটোৰ লাভটো নাপায় লাভালাভটো নাপায় আঁচনিটোৰ লাভালাভ নাপায় এতিয়া তেনেকুৱা এটা আঁচনি হৈছে আপোনাৰ PM কিষাণ আঁচনি আৰু যিটো চৰকাৰৰ ফালৰ পৰা ঘৰ দিয়ে মানে আজিকালি ডাইৰেক্ট আধাৰ কাৰ্ড নম্বৰতহে পইচাটো দিয়ে এতিয়া মানুহবিলাকে বহুত হাবাথুৰি খায় আৰু বহুতে হয়তো মানে অকল এই KYC লিংকটো কৰি পেলাই ঘৰত বহি থাকে কিন্তু ইফালে চৰকাৰৰ ফালৰ পৰা পইচাটো মুকলাই দিয়ে কিন্তু মানুহজনে লাভটো নাপায় যেতিয়া আপুনি বেংকত আধাৰ কাৰ্ডখন লিংক কৰিব যাব যদি আপোনাৰ তাতে ফিংগাৰপ্ৰিণ্ট লৈছে মানে হাতৰ ছাপ লয় আধাৰ কাৰ্ড লিংক কৰাতে তেতিয়া গম পাব যে আপোনাৰ ডিবিটি লিংক হৈছে আৰু যদি এনে মানে আপোনাৰ হাতৰ ছাপ নলোৱাকৈ যদি কয় যে আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈছে তেতিয়া আপুনি বুজিব যে আপোনাৰ আধাৰ কাৰ্ডখন একাউণ্টৰ লগত ডিবিটি লিংক হোৱা নাই এনে নৰ্মেল লিংক হৈছে সেইটো লিংক হ'লে কিন্তু আপুনি চৰকাৰৰ ফালৰ পৰা কোনো মানে লাভালাভ নাপাব আপোনাৰ একাউণ্টখন ডিবিটি নহ'ব ডিবিটি লিংক একাউণ্ট নহ'ব আপুনি সেইটো ভালদৰে যদি বেংকৰ মানুহে কয় যে একাউণ্ট লিংক হৈছে তেতিয়া সুধি ল'ব আপোনালোকে ভালদৰে যে মোৰ একাউণ্টখন ডিবিটি লিংক হৈছে নে নাই আৰু ডিবিটি লিংক হোৱা নাই বুলি যদি কয় সেইটো আপুনি ডিবিটি লিংকটো কৰাই থৈ দিব তো এইখিনি অলপ আপোনালোকক ক'ব লগা আছিলে কাৰণ বহুতৰে বহুত ভুল ধাৰণা সোমাই থাকে যে পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰিলে একাউণ্টৰ লগত লিংক হ'ব তেনেকুৱা নহয় বা একাউণ্ট যিকোনো কম্পিউটাৰ দোকানত লিংক কৰিব পাৰিব তেনেকুৱাও নহয় আপুনি সেইটোৰ কাৰণে বেংকত যাব লাগিব গতিকে এইখিনি অলপ ভুল ধাৰণা আপোনালোকৰ পৰা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিলোঁ এই ভিডিঅ'টোত আপোনালোকে ভাল পালে নে কমেণ্ট কৰি এটা জনাবচোন আৰু যদি আপোনালোকে এই বস্তুখিনি আগৰ পৰাই জানিছিল আপোনাৰ ওচৰত যদি কোনোবা এনেকুৱা নজনা মানুহ আছে সেইখিনি সেই মানুহজনৰ পৰা সেই আখোৱাখিনি আপোনালোকে দূৰ কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ মানে ভালদৰে বুজি নাপায় এই ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব মানুহজনৰ মাজত যে আপুনি এই ভিডিঅ'টো চাওক তেনেকুৱা ধৰণে আৰু মানে এতিয়া ফটাফট দোকানখনলৈ যাওঁ কামখিনি হ'লনে নাই বা চাই লওঁ ফটাফট সেইখিনি লৈ বৰষুণো আহি আছে অলপ অলপ কিনকৈ এতিয়া সেইখিনি বছৰ মানে বাহু দুডাল লৈ ফটাফট ঘৰলৈ যাওঁ আৰু গোসাঁই ঘৰত যাব লাগে দোকান আহি পালোঁ এতিয়া চাই লওঁ বস্তুটো
বন্ধুসকল ফাইনেলি ঘৰ আহি পালোঁ আৰু অলপ কিনকৈ বৰষুণ আহি আছে এইকেইটাই মেইন বস্তুকেইটা এইকেইটাই আনিব গৈছিলোঁ অলপ ধুনীয়াকৈ মডিফাই কৰি লৈ আহিলোঁ অৰিজিনেলি প্ৰথমতে যিটো আছিল ইয়াতে অলপ এই কিবা হেৰি কমলা ৰঙৰ আছিল আৰু সেইবিলাক ফাটি গৈছিল এইবাৰ ইয়াতে ভিতৰত অলপ পঞ্চ লগাই এয়া অলপ দামী কাপোৰেদি লৈ আহিছোঁ চাওক কেনেকুৱা হৈছে এইবাৰ এখন চেয়াৰখনত ফিট কৰিব লাগিব ধুনীয়াকৈ এইবাৰ গোসাঁই ঘৰ যাওঁ বলক তো বন্ধুসকল ধুতি পিন্ধি ল'লোঁ ভালকৈ ধুতি পিন্ধিব নাজানো তথাপি অলপমান ট্ৰাই কৰিছোঁ কেনেকুৱা হৈছে চাওকচোন এনেই পিন্ধিছোঁ আৰু মানে ট্ৰাই কৰিছোঁ দেউতাও ঘৰ নাই দেউতাই ভালকৈ জানে দেউতাই পাঠক তাতে আছে এতিয়া আমি গোসাঁই ঘৰলৈ যাওঁ আমাৰ পিছফালে ৰূপম আছে এইবাৰ এইয়া আমাৰ যিহে অৱস্থা হৈছে ধুতি পিন্ধা এতিয়া আমি দুটাই গোসাঁই ঘৰলৈ যাওঁ তাতে আছে গোটেইবিলাক তালৈকে বলক নে কি কয় বৈষ্ণবরে প্রাণ নামৰ গৰাক কুৱা বৈকুণ্ঠৰি তুনা ললে হে গলা জানি নামকে হে ভজা শংকৰ গুৰুজনাই এই নামানিছে বৈকুণ্ঠৰে পৰা ধ্বজা পুরাণরে পবিত্র এইনা কৃষ্ণ গীতারে হর মহাভাগবতর সৎসঙ্গ জানিবা হৃদয়তে কৰাহে ধারণ চাৰি পুৰুষাৰ্থ পৰমাৰ্থ বিঘিনিৰ মুণ্ডত নাচে ভকতিৰ নিজৰা বহে
সপ্ত বৈকুণ্ঠতে দেৱগণে গুপুত কৰিলে গুৰুৰ কৃপায়ে নাম ভান্দোৱানী ভকতক আজলিৰে দিলে তিতু কলি যোগে এই নাম বিনে আত্মাৰো সদ্গতি নাহে নামে হে সংসাৰ তৰে তো গাইজ ভাগৱত পাঠ ঘূৰোৱা হ'ল এতিয়া ঘৰত অলপমান চাহ তাহ খাই ল'লোঁ তাৰমানে পুৱাৰ পৰা ভাত তাত একো খোৱা নাই এতিয়া আকৌ গোসাঁই ঘৰলৈ যাওঁ প্ৰসাদ বিতৰণ কৰিব চাহ তাহ খুৱাব তাকে যাওঁ আৰু ৰূপমে তাতে ৰখি আছে আমাক প্ৰসাদ বিতৰণ একো নহয় আমাৰ এটা স্মৃতি হৈ থাকিল চিৰদিনীয়া যিদিনাখনে আমি বিজয় দশমীৰ দিনাখনে গোটা বুটলো মন্দিৰটো সেইদিনাখনে প্ৰসাদ খোৱাহে কথা এইবাৰ এই আৰম্ভ কৰিছে এই এটা আৰম্ভ নাখাওঁ দে আমাৰ শংকৰ উৎসৱ কমপ্লিট খাই ল'লোঁ এতিয়া গোটেইবিলাক ঘৰত যাওঁ অকল আগৰ শ্বটটোত আপোনালোকে বাইকৰ যে শ্বটখিনি দেখা পাইছে মানে এতিয়া চেক কৰিলোঁ ফুটেজটো মোবাইলত অডিঅ' এটাও ৰেকৰ্ড হোৱা নাই এইবাৰ আৰু মানে ভইচ অভাৰ দিব লাগিব ভইচ অভাৰটোতে আপোনালোকে ভিডিঅ'টো এনজয় কৰিব আৰু তাৰমানে কিবা মাইকৰ প্ৰব্লেম হৈছিল এটা ভইচো মানে হেৰি হোৱা নাই ৰেকৰ্ড হোৱা নাই তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব বাকী যি কৰিবলৈ কৰি থাকিব ৰূপম কিবা কবি কি কম আৰু এনজয় কৰক বাই বাই ভালে থাকক বাই বাই গতিকে বাই বাই